গুৱাহাটী মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত ট্ৰেডছ অফ টুমৰো 2026 লুকবুক উন্মোচন বিশ্ববিদ্যালয়খনৰ ফেশ্বন ডিজাইন এণ্ড টেকনলজি বিভাগৰ উদ্যোগত উন্মোচন কৰা হয় লুকবুকখনৰ দ্বিতীয় সংস্কৰণ স্নাতক চূড়ান্ত বৰ্ষৰ 14 গৰাকী শিক্ষাৰ্থী প্ৰায় 70টা সৃষ্টিশীল ডিজাইন সন্নিবিষ্ট কৰা হৈছে এই লুকবুকখনত সমান্তৰালভাৱে মুকলি কৰা হয় বিশ্ববিদ্যালয়খনৰ নতুন ফেশ্বন ষ্টুডিঅ দ্য ডিজাইন এটেলিয়ে নামৰ ফেশ্বন ষ্টুডিঅটো উদ্বোধন কৰে শিলঙৰ জনপ্ৰিয় ডিজাইনাৰ ডেনিয়েল চিএমে অনুষ্ঠানটোত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ সচিব অশ্বিনী কুমাৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি Artistic brilliance. The runway now belongs to the future of fashion. Enjoy this. And Directorate of Information Technology, Electronics and Communication. Maybe Brian Wallen could be one such. The second edition launch of our lookbook, Threads of Tomorrow. This was a showcase of our graduating batch where 70 garments have been photoshoot done by a very famous photographer from Guwahati, Kamal Dey, and we did the unveiling of the lookbook today. আমাৰ দ্বিতীয় সংস্কৰণ ইয়াৰ আগতেও আমি 2025-2025ত আমি ইয়াৰ প্ৰথম সংস্কৰণটো উলিয়াইছিলোঁ 2026ত এয়া হৈছে দ্বিতীয় সংস্কৰণ আৰু ইয়াত মূলভাৱে আমাৰ যোনখিনি 14 গৰাকী ডিজাইনাৰ যিসকল গ্ৰেজুৱেট হৈছে এবাৰ তেওঁলোকে কোৰ্সটো কমপ্লিট কৰিছে তেওঁলোকৰ যোনখিনি ক্ৰিয়েটিভ কাম যোনখিনি হয় তাৰ ওপৰত বেছ কৰিয়ে আমি সেই 14 জন ডিজাইনাৰৰ 70 যোৰ পোছাক আমি এখন কিতাপৰ ৰূপে প্ৰকাশ কৰিছোঁ য'ত তেওঁলোকে যোনখিনি পৰম্পৰাগত কলা যোনখিনি তেওঁলোকে গোটেই শিকিলে প্লাছ যোনখিনি তেওঁলোকে ফেশ্বনৰ যোনখিনি তেওঁলোকে টেকনিক্যাল বস্তু শিকিলে সেই নলেজখিনিৰে তেখেতসকলে মানে নতুন এটা কালেকশ্যন উলিয়াইছে আৰু সেইটো আমাৰ ফেশ্বনৰ ভাষাত আমি কওঁ এভান্ট বুলি কওঁ এভান্ট গাৰ্ড বুলি কওঁ যোনখিনি মানে বহুত মানে আপোনাৰ ধৰি লওক এজন পেইণ্টাৰ বা এজন ডিজাইনাৰ যোনটো মাষ্টাৰপিচ হয় সেইটো তেনেকুৱা ধৰণৰ ইয়াত ফটোখিনি এতিয়া লুকবুকৰ চালে দেখা পাব যে বহুত নতুন ধৰণৰ প্ৰযুক্তি ইউজ কৰা হৈছে 3D প্ৰিণ্টিঙৰ ইউজ কৰা হৈছে ডিজাইনাৰখিনিয়ে 3D প্ৰিণ্টিং ইউজ কৰিছে ডিজাইনাৰখিনিয়ে ৰেজিনছৰ ইউজ কৰিছে ডিজাইনাৰ্ছখিনিয়ে আপোনাৰ যোনখিনি ৰেডিয়াম থ্ৰেড যোনটো গ্লো ইন দ্য ডাৰ্ক সেইবোৰ তেওঁলোকে ইউজ কৰিছে চ' অফক'ৰ্ছ ক'ব পাৰোঁ যে এওঁলোকৰ যোনখিনি কাম হয় সেইখিনি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত একদম মানে খাপ খাই যাব